হান হৃদয় গলিছে। ৰাজহুৱা সভাতে হুকহুকাই কান্দিছে। বিশ্বৰ ভিতৰতে দমনকাৰী একনায়কত্ববাদী শাসক হিচাপে গণ্য কৰা হয় উত্তৰ কোৰিয়াৰ শাসক কিম জং উনক। বিশ্বৰ শক্তিশালী দেশৰ প্ৰতি ভাবুকি সৃষ্টি কৰা কিম জং উন হঠাৎ আৱেগিক হৈ পৰিল। ৰাজহুৱা সভাত জনতাক সম্বোধি দিয়া ভাষণত হুকহুকাই কান্দি উঠিল কিম জং উন। পিছে কিহৰ বাবে একনায়কত্ববাদী শাসকগৰাকীৰ চকুত চকুলো? শাসকীয় পাৰ্টীৰ ৭৫তম বৰ্ষপূৰ্তিত সেনা পেৰেডৰ সময়ত আৱেগিক অৱস্থাত দেখিবলৈ পোৱা গ'ল উত্তৰ কোৰিয়াৰ শাসকগৰাকীক। জনতাক সম্বোধি দিয়া ভাষণত প্ৰথমবাৰৰ বাবে নিজৰ ব্যৰ্থতাৰ বাবে জনতাৰ ওচৰত ক্ষমা মাগিলে কিম জং উনে। দ্য গাৰ্জিয়ানৰ ৰিপৰ্ট মতে কৰোনা মহামাৰীৰ কঠিন পৰিস্থিতিত দেশ চম্ভালিবলৈ ব্যৰ্থ হোৱাৰ বাবে জনতাৰ সন্মুখত ক্ষমা ভিক্ষা মাগিলে কিম জঙে। জনতাক উদ্দেশ্যি দিয়া ভাষণত সেনালৈ ধন্যবাদ জ্ঞাপন কৰি কিমৰ মন্তব্য, দেশৰ বাবে বহু বলিদান দিলে উত্তৰ কোৰিয়াৰ সেনাই। এতিয়ালৈ উত্তৰ কোৰিয়াত আৰম্ভ হোৱা নাই কৰোনাৰ সংক্ৰমণ। আনহাতে ৰাষ্ট্ৰসংঘৰ মতে উত্তৰ কোৰিয়াৰ ৪০% লোক বানপানী আৰু ঘূৰ্ণী বতাহৰ বাবে খাদ্যৰ অভাৱত ভুগিছে। উত্তৰ কোৰিয়াৰ জনতাক এই কঠিন পৰিস্থিতিত সহায় কৰিব নোৱাৰাৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰিলে কিম জঙে। ভাষণত পূৰ্বপুৰুষৰ কথা সোঁৱৰি কিমে কয়, যি দায়িত্বৰে উত্তৰ কোৰিয়াৰ শাসনভাৰ হাতত লৈছিল সেই দায়িত্ব ভালদৰে পালন কৰিব পৰা নাই কিমে, যাৰ বাবে দেশবাসীৰ ওচৰত দুখ প্ৰকাশ কৰিছে কিমে। ভাষণত কিমৰ স্বীকাৰোক্তি, দেশ শাসনত বিফল হৈছে কিম জং উন, যাৰ বাবে এইদৰে ক্ষমা বিচাৰিলে কিমে। ভাষণ প্ৰদানৰ সময়ত কিম ইমানেই আৱেগিক হৈ পৰিল যে পৰিধান কৰি থকা চশমা আঁতৰাই চকুলো মোহাৰিলে কিমে। কিমৰ এই আৱেগিক মুহূৰ্তই বৰ্তমান সকলো আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছে। ইণ্টাৰনেশ্যনেল ডেস্ক, ঈশান নিউজ।